হয় হাজো নলবাৰী বিধ্বস্ত পথে এতিয়া জলাকলা হৈছে এই পথেৰে যাতায়াত কৰা হাজাৰ হাজাৰ যাত্ৰী এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে হাজো নলবাৰীৰ সমগ্ৰ পথছোৱা ফুলহাটীৰ পৰা বিজুলী ঘাটলৈকে আমি পুনৰবাৰ কৈছোঁ ফুলহাটীৰ পৰা বিজুলী ঘাটলৈকে এই পথছোৱা যাতায়াত কৰাৰ অনুপযোগী হৈ পৰিছে এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে আপোনালোকক প্ৰত্যেকটো মুহূৰ্তত একেলগে এই ধৰণে যাত্ৰীসকলে জলাকলা খাব লগা হৈছে আৰু দৈনিক হাজাৰ হাজাৰ গাড়ী এই পথেৰে অহা যোৱা কৰে কিন্তু এই মুহূৰ্তত আমি এটা কথা ক'ব লাগিব যে বিগত 2 বছৰতকৈ অধিক কাল এই পথটোৰ এই জৰাজীৰ্ণ অৱস্থা আৰু বহু অনুনয় বিনয় ৰাইজৰ অনুনয় বিনয়ৰ পিছতো কিন্তু পথছোৱা মেৰামতি হৈ উঠা নাই এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে বিধ্বস্ত পথৰ যি ছবি এই ছবি আপোনালোকক দেখুৱাইছে আমি এখন গাড়ীৰ ওচৰলৈ যাব বিচাৰিম দাদা আপোনালোকে এই পথেৰে আজি আহিছেনে অন্য সময়তো আহে অন্য সময়তো আহে খুব বিধ্বস্ত হৈ পৰিছে পথটো অসহ্যকৰ কি ক'ব ৰাইজক কি অনুৰোধ মানে চৰকাৰে কি অনুৰোধ জনাব চৰকাৰক এটাই অনুৰোধ যিহেতু এটা বৰপেটা মেইন ৰোড হাজো নলবাৰী পথ হাজো বৰপেটা ইফালে যাব পাৰি হয় যাতে এইখিনি জেগা কমচে কম হয় যাতে মানে ভাল কৰি দিয়াৰ ব্যৱস্থা অতি সোনকালে কৰে হয় ক'ব লাগিব যে আচলতে চৰকাৰক এই মুহূৰ্তত বা লোক নিৰ্মাণ বিভাগক অনুৰোধ জনাইছে এই পথেৰে যাতায়াত কৰা গাড়ীসমূহে যে এই পথটো যাতে সোনকালে মেৰামতি কৰোঁতে অন্য আচলতে আপোনালোকে এই পথেৰে প্ৰায় অহা যোৱা কৰে আমি এই পথেৰে প্ৰায় অহা যোৱা কৰোঁ কিন্তু এই ৰাস্তাটো বহুদিন ধৰি এনেকুৱাকৈ হৈছে আৰু ইয়াতে বহুত এক্সিডেণ্টো হৈছে আৰু ইয়াতে আমি দেখিছোঁ এনেকুৱা হৈছে গাড়ী বা পৰিস্থিতিও আমাৰ এনেকুৱা দেখা পাইছোঁ আমি অতি সোনকালে আমি চৰকাৰক কৈছোঁ যাতে আমাক এই ৰাস্তাটো যাতে অতি সোনকালে আমাক ভাল কৰি দিয়ে হাজো নলবাৰী পথ আমাৰ ইয়াতে বৰপেটা যোৱা এইটো ৰাস্তা দি কিন্তু আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাক এইটো ৰাস্তা যাতে ভাল কৰি দিয়ে কিমান দিন ধৰি এই ধৰণে এইটো মোটামুটি 1 বছৰে হৈ গ'ল 1 বছৰ বেছি হ'ল 2 বছৰে হৈ যাব কিন্তু কোনো ধৰণৰ কাৰো ঠিকাদাৰৰ কোনো কাণ খাল লৰা নাই আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাটো আমাক যাতে ভাল কৰি দিয়ে তাৰ কাৰণে হয় ক'ব লাগিব যে আচলতে চৰকাৰক প্ৰত্যেকে অনুৰোধ জনাইছে পথেৰে অহা যোৱা কৰা যাত্ৰীসকলে যাতে পথটো সোনকালে মেৰামতি কৰি দিয়ে অন্য এখন গাড়ীৰ ওচৰলৈ চালকৰ ওচৰলৈ যাব এই পথেৰে আপোনালোকে দৈনিক এই ধৰণে ভাড়া মাৰে পথছোৱা খুব বিধ্বস্ত হৈ পৰিছে বাইদেউ কিবা ক'ব নেকি আচলতে ৰাস্তা বনোৱাতকে নবনাই ভাল বাৰে বাৰে এইটো ৰাস্তাই বেয়া হৈ থাকে এইখিনি জেগা কি কাৰণত বেয়া হয় গোটেই হাজো নলবাৰী পথ হাজো নলবাৰী পথত ইমান গাড়ী অহা যোৱা কৰে সেইকাৰণে এইটো ৰাস্তা বহুত ভাল হ'ব লাগে বহুত অসুবিধা হয় আৰু ক'ব লাগিব আচলতে প্ৰত্যেকেই দাবী জনাইছে এই পথেৰে অহা যোৱা কৰা যাত্ৰীসকলে যে হাজো নলবাৰী যিটো পথ এই পথটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে আৰু এই পথছোৱা মেৰামতিৰ কাৰণে দাবী জনাই আহিছে ৰাইজে বিভিন্ন দল সংগঠনে কিন্তু লোক নিৰ্মাণ বিভাগে হওক বা চৰকাৰে হওক এই মুহূৰ্তলৈকে কোনো গুৰুত্ব দিয়া দেখা নাই আৰু প্ৰত্যেকে দাবী কৰিছে যে ইয়াতে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে এই পথছোৱাৰ এই বিধ্বস্ত অৱস্থাৰ কাৰণে কিন্তু এতিয়ালৈকে কোনো কাণ খোৱা নাই বিভাগৰ আৰু বিভিন্ন পথচাৰীয়ে এই দাবী জনাই আহিছে যে হাজো নলবাৰী আৰু হাজো বৰপেটা যি সংযোগী পথ এই পথছোৱাৰ এই বিধ্বস্ত পথছোৱা আচলতে সোনকালে মেৰামতি কৰিব লাগে আৰু ৰাইজক বা এই পথেৰে যাতায়াত কৰা যাত্ৰীসকলক সকাহ দিব লাগে কিয়নো যদি এই পথেৰে যিসকল আচলতে সাধাৰণ যাত্ৰীৰ উপৰি যিসকল আচলতে ৰোগী এম্বুলেঞ্চেৰে অহা যোৱা কৰাই তেওঁলোকেও আচলতে বিভিন্ন কষ্টৰ সন্মুখীন হ'ব লগা হয় আৰু দৈনিক হাজাৰ হাজাৰ গাড়ী এই পথেৰে অহা যোৱা কৰা গাড়ীয়ে আচলতে বিধ্বস্ত পথৰ কাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে আৰু দাবী জনাইছে যে এই পথ হাজো নলবাৰী আৰু হাজো বৰপেটা পথ এই সংযোগী পথ সোনকালে মেৰামতি